শংকৰদেৱ ৰজাৰে পুতেক মণিকো ফুকুলাতে ক্ষতি স্বপ্ৰতিভাৰে উদ্ভাসিত হৈ সমাজত জ্যোতি বিলোৱা লোক সংস্কৃতিৰ একনিষ্ঠ সাধক তথা আধুনিক বিশ্বকৰ্মা খ্যাত মুকুন্দ মাধৱ বৰা আৰু নাই। যোৰহাট জিলাৰ নিজ বালিগাঁৱত জন্মগ্ৰহণ কৰা মুকুন্দ মাধৱ বৰাই দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মাত্ৰ 52টা বছৰতে জীৱননাথ সামৰিলে যদিও এই চমু সময়খিনিতে বিশিষ্ট লোকশিল্পীগৰাকীয়ে অসমৰ লোক সংস্কৃতিৰ ক্ষেত্ৰখনক দি গ'ল অনবদ্য বৰঙণি। সংস্কৃতিৰ বৰপথাৰখনৰ খনিকৰ আছিল মুকুন্দ মাধৱ বৰা। ভাস্কৰ্যৰ পৰা লোক সংস্কৃতিলৈ রাম রাম হরি ভক্তি নকরিলু পরম আত্মা নিচিনিলু না জানিলু নামৰে মহিমা কি গুণৰ অধিকাৰী নাছিল তেওঁ। প্ৰয়াত ভাস্কৰ্য শিল্পী নুকাই বৰাৰ সুসন্তান মুকুন্দ মাধৱ বৰা আছিল সৃষ্টিৰ খনিকৰ। মুকুন্দ মাধৱ বৰা অসমৰ এনে এজন লোক সংস্কৃতি আৰু ভাস্কৰ্যৰ সাধক যিজনে 150 বিধ লোকবাদ্য প্ৰস্তুত আৰু পৰিৱেশন কৰিব পাৰিছিল। মুকুন্দ মাধৱ বৰা এনে এজন শিল্পী যিজন আছিল সুশীৰ চৰ্ম ঘন আৰু ততবাদ্য প্ৰস্তুত আৰু নিৰ্মাণত পাৰ্গত। উল্লেখযোগ্য যে প্ৰগতিশীল কলা কৃষ্টি কেন্দ্ৰৰ জৰিয়তে বিহু সংস্কৃতিৰ সাধনাৰে সংস্কৃতিৰ বহল ক্ষেত্ৰখনত খোজ পেলোৱা মুকুন্দ মাধৱ বৰাই ভাৰতীয় গণনাট্য সংঘৰ জৰিয়তে কণ্ঠশিল্পী ৰূপে দেশে বিদেশে অনুষ্ঠান পৰিৱেশন কৰি অসমৰ লোক সংস্কৃতিক দিছিল এক অনন্য মাত্ৰা। মোৰ ধান নেখাবি মোৰ ধান নেখাবি ধানো খাম চাউলো খাম চম্পাৱতী বিয়া কৰা। পাঞ্চজন্য সুৰবাহিনীৰ প্ৰতিষ্ঠাপক সভাপতি মুকুন্দ মাধৱ বৰাৰ পৃষ্ঠপোষকতাতে 150 বিধ লোকবাদ্য পৰিৱেশন কৰিছিল উপজা মাটিৰ সুৰ শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে। আনহাতে 203 বিধ লোকবাদ্য নিৰ্মাণ আৰু পৰিৱেশন শৈলীৰে প্ৰস্তুত কৰা ঋণুমণি বৰুৱা আৰু কৰবী ৰাজকুমাৰী প্ৰযোজিত বৰলুইতৰ বৰ বৈভৱ নামৰ তথ্যচিত্ৰখনে মুখ্য ভূমিকা পালন কৰিছিল মুকুন্দ মাধৱ বৰাই। প্ৰাগ নিউজে অনুষ্ঠিত কৰা সুবিশাল ওজা ঢোলৰ অনুষ্ঠান ঢোলে দাও দাও কৰে অনুষ্ঠানৰ বাবে নিৰ্মাণ কৰি উলিয়াইছিল একক পৃথক আৰু অনন্য মঞ্চসজ্জা। ইয়াৰ উপৰিও এইজন মুকুন্দ মাধৱ বৰাই প্ৰাগ নিউজৰ জনপ্ৰিয় অনুষ্ঠান লোকৰত্ন গৰ্ভা ডক্টৰ দলিদাস সৰণী দিহানাম বিয়ানাম আৰু বিহু প্ৰতিযোগিতাৰ মুখ্য বিচাৰক হিচাপে বহুবাৰ অংশগ্ৰহণ কৰিছে। শুকুৰবাৰে যোৰহাট মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰা মুকুন্দ মাধৱ বৰাৰ মৃত্যুত ম্ৰিয়মান সকলো। কায়িকভাৱে অসমৰ সমাজ জীৱনৰ পৰা মুকুন্দ মাধৱ বৰাই বিদায় মাগিছে যদিও নিজৰ সক্ৰিয় সত্তাৰ বাবে সদায় অসমৰ সংস্কৃতিৰ ক্ষেত্ৰখনত জিলিকি থাকিব আধুনিক বিশ্বকৰ্মা মুকুন্দ মাধৱ বৰা।
ৰিপৰ্ট প্ৰাগ নিউজ।